গহপুৰৰ তিনিখনকৈ নদীৰ বানত ত্ৰাহি কৰিছে ৰাইজে। গহপুৰ চহৰৰ মাজেৰে বৈ যোৱা কুকুৰজান নদীৰ ভগ্ন মথাউৰিয়েদি সোমাইছে পানী। চিকিৎসালয় ৰাজচক্ৰৰ কাৰ্যালয়কে ধৰি বহুকেইটা কাৰ্যালয় পানীত বুৰ গৈছে। একেদৰে ব্ৰহ্মজান নদীৰ মথাউৰি ভাগি খাটৰবাৰী, দৰিয়াখাট আদি প্লাবিত হৈছে। বহুতৰে ঘৰত সোমাইছে পানী। গ্ৰাম্য পথৰ ওপৰেদিও বাগৰিছে পানী। আনহাতে ফুলেঙি নদীৰ পানীও গহপুৰ নবিল অঞ্চল প্লাবিত কৰিছে। কি ক'ব চৰকাৰ অলপ তাৰ হৈ নলা পদীবিলাক অলপ ভালকৈ চাফ চিকুণ কৰিব লাগে। এই আপুনি দলংবিলাক চাব নোৱাৰে, দলঙৰ মুখবিলাক গোটেই জাবৰে ভৰ্তি হৈ আছে, পানী যাব নোৱাৰে। এইবিলাক অলপ চাব লাগে ৰাস্তাবিলাক। সেয়া কি ক'ম আৰু সেয়াই এতিয়া মই মেডিকেলত সোমাব অকণ পিছত পানী সেইবিলাক চাওক। এইফালে মেডিকেলত অলপ পিছত পানী সোমাব। এতিয়া মটৰ এতিয়া মোটামুটি এতিয়া ৰাস্তাত পানী সোমাইছেই। এই আপোনাৰ